মৃন্ময় মূৰ্তিৰ অবিহনে ৰজাদিনীয়া পৰম্পৰাৰে ঢকুৱাখানাত ৭০০ বছৰৰ এখন পূজা। এতিয়ালৈকে আমাৰ এই দেৱালয় দুৰ্গা পূজা ৭০০ বছৰ অতিক্ৰম হৈছে। ঐতিহ্য পৰম্পৰাৰে ঢকুৱাখানাৰ শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয় দুৰ্গোৎসৱৰ উল্লাস। আজি মহালয়া। অনন্য বলিৰ উপৰিও অষ্টমীৰ দিনা সকলোৰে মংগলৰ হকে বলি দিয়া হ'ব এটাকৈ মহ। শাৰদীয় দুৰ্গা পূজাক লৈ যেন এতিয়া ব্যস্ততাৰ অন্ত নাই ঢকুৱাখানাৰ একাংশ পূজা সমিতিৰ লগতে ৰাইজৰ। উত্তৰ অসমৰ অন্যতম জাগ্ৰত শক্তিপীঠ প্ৰায় ৭০০ শতিকা পুৰণি ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়ত চলিছে দুৰ্গা পূজাৰ ব্যাপক উল্লাস। জাক-জমকতাক পৰিহাৰ কৰি সম্পূৰ্ণ আধ্যাত্মিকভাৱে মৃন্ময় মূৰ্তি অবিহনে ৰজাদিনীয়া পৰম্পৰাৰে ঐতিহাসিক শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়ত চলি আহিছে দুৰ্গা পূজা। ১৭২২ খ্ৰীষ্টাব্দৰ পৰা শাক্ত পন্থাৰে বলি বিধানেৰে অব্যাহত থকা দেৱী পূজনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চলিত বৰ্ষতো হাঁহ, ছাগলী, মহ আদিৰ বলিৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে পূজা কৰি আহিছে দেৱালয়ৰ পৰিচালনা সমিতিয়ে। ইপিনে মহালয়াৰ উপলক্ষে পুৱাৰে পৰা পৰম্পৰাগত শাক্তবিধিৰে দেৱীৰ পূজা অৰ্চনা কৰা দেখা গৈছে দেৱী মাৰ চৰণত। জনশ্ৰুতি মতে ১৭২২ খ্ৰীষ্টাব্দতেই স্বৰ্গদেউ গৌৰীনাথ সিংহই শদিয়াৰ কেঁচাইখাটি গোসানী থানত তামেশ্বৰী মন্দিৰৰ একাংশ আৰু ৫টা বিশেষ সম্প্ৰদায়ৰ পৰিয়ালৰ আনি ঢকুৱাখানাৰ পূব প্ৰান্তৰ হাৰহি অঞ্চলত প্ৰতিষ্ঠা কৰিছিল এখন শক্তিপীঠ। এইখন ঐতিহাসিক শক্তিপীঠেই হ'ল শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়। বিগত প্ৰায় ৩ শতিকাজোৰা পৰম্পৰা অব্যাহত ৰাখি এই দেৱালয়ত মহ বলিৰ লগতে অন্যান্য বলি বিধানেৰে দুৰ্গা পূজা উদযাপন কৰি আহিছে। ইংৰাজ শাসনৰ পূৰ্বে এই দেৱালয়ত নৰবলি প্ৰথাও আছিল বুলি জনা যায়। পিছত এই প্ৰথা বন্ধ কৰা হয় ইংৰাজৰ হস্তক্ষেপত। আনহাতে শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয় মন্দিৰৰ মুখ্য পূজাৰীৰ জৰিয়তে একৈ দুৰ্গা পূজাৰ ষষ্ঠী দিনটোৰ পৰাই দশমীলৈকে এই দিনকেইটাত দেৱী মাৰ চৰণত বলি দিয়া হ'ব। অন্যহাতে এই দেৱালয়ত অহা কালিলৈ শক্তিপীঠ শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়ত দেৱী দুৰ্গাক আৰাধনা কৰাৰ লগতে অষ্টমীৰ দিনা অন্যান্য বলিৰ লগতে এটাকৈ মহৰ বলি দিয়া হ'ব। ইফালে পূজাৰ দিনকেইটাত ভক্তসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিৰণি চৰা, বিশুদ্ধ খোৱা পানী, খাদ্য আৰু জৰুৰী চিকিৎসা সেৱাৰো সুব্যৱস্থা কৰিছে হাৰহি দেৱালয়ত। তদুপৰি নিৰাপত্তাজনিত কাৰণত দেৱালয়ৰ চৌহদত CCTV কেমেৰাও স্থাপন কৰা হৈছে। জয়ন্তী মংগলা কালী ভদ্ৰকালী কপালিনী দুৰ্গা শিৱা ক্ষমাধাত্ৰী স্বাহা শ্ৰদ্ধা নমস্তুতে। ভাল বোলে আজি সেই মহালয়া তিথি, আজি সেই ঈশ্বৰী শ্ৰী শ্ৰী হাৰহি দেৱালয় ২০২৪ বৰ্ষ আজি মহালয়া তিথিৰ পৰাই দুৰ্গা পূজাৰ আৰম্ভণি বুলি ক'ব পাৰি। আজি সেই মহালয়া তিথিৰ উদ্দেশ্যে শাৰদীয় দুৰ্গা উৎসৱৰ আৰম্ভণি বুলি ক'ব পাৰি। আজি ঈশ্বৰী শ্ৰী শ্ৰী হাৰহি দেৱালয়ত আজি সেই মহালয়া তিথিৰ উদ্দেশ্যে দেৱী কৈলাশৰ পৰা মৰ্ত্যলৈ আগমন হ'ব। সেই আগমনৰ সময়ত আমি দেৱীক মাহ প্ৰসাদ বলি বাহনেৰে তেখেতক আমন্ত্ৰণ জনোৱা হ'ব। এই আমন্ত্ৰণ জনোৱাৰ পিছতেই আমাৰ শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠী তিথিৰ দিনাখনৰ পৰা আমাৰ বিধি অনুসৰি ষষ্ঠী তিথিত বলি বাহন হ'ব, পূজা পাৰ্বণ হ'ব। সপ্তমী তিথিত হ'ব। অষ্টমী তিথিত এইবছৰ আমাৰ ৰাজহুৱাভাৱে বিশ্ব শান্তিৰ কাৰণে এটি মহিষ বলি অৰ্পণ কৰা হয়। সেই ৰাজহুৱাভাৱে যিটো মহিষ বলি অৰ্পণ কৰা হ'ব সেইটোৱে এইবাৰ হ'ব আৰু শেহতীয়া মহ বলি নাই। গতিকে এই ৰাজহুৱা বলিটিয়ে আমাৰ অষ্টমী বলি সমাপ্ত কৰা হ'ব। আৰু নৱমী তিথিটো আমাৰ বলি বাহনেৰে নৱমী তিথি পূজা আৰম্ভ হ'ব। দশমী তিথি বিসৰ্জন কৰা হ'ব। আগন্তুক শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছে। আজি মহালয়া, এই মহালয়া পবিত্ৰ ক্ষণত সকলো ভক্ত আজি সমাগম হৈছে আৰু আমাৰ ৮, ৯, ১০, ১১ এইকেইটা তাৰিখত আমাৰ শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হ'ব। তাৰ বাবে আমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এতিয়ালৈকে আমাৰ এই দেৱালয় দুৰ্গা পূজা ৭০০ বছৰ অতিক্ৰম হৈছে আৰু এইবাৰ আমি উলহ মালহে দুৰ্গা পূজা চৰকাৰী নীতি নিয়মমতে অনুষ্ঠিত কৰিছোঁ। নিউজ ডেস্ক, ঢকুৱাখানা লাইভ। ইয়াত